জীৱনত বহুকেইটা ভিডিঅ' বনালোঁ, কিন্তু আজিৰ ভিডিঅ'টো বনাবলৈ যাওঁতে মোৰ যিদৰে হাত কঁপিছে, বুকু কঁপিছে, মোৰ কণ্ঠও কঁপনি উঠিছে, তেনেদৰে আগত কেতিয়াও হোৱা নাছিলে। এটাই বুজিলোঁ, সময়তকৈ ডাঙৰ আৰু একো নাই। সময় আমাক যিফালে লৈ যায় আমি সেইফালেই গতি কৰিব লাগে। ছোৱালীয়ে খোপা চোপা বান্ধি ধুনীয়াকৈ সজাই দিছে, আৰু আজি মই পিন্ধিছোঁ অসমীয়াৰ খুব ভাল লগা কাপোৰ সাজ, লগতে পিন্ধিছোঁ অসমীয়া গহনা। আপোনালোকতো কনফিউজ হৈ আছে, গতিকে মই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টোতে মই সকলোখিনি কথা আপোনালোকক জনাম। দীক্ষিতা ফুটটো যে কোলা, বাৰু তেতিয়া আৰম্ভণিটো দেখি চাগে আপোনালোকৰো এনেকুৱা লাগিছে। আজিতো দুখ লাগিব লগা একোৱেই নাই, সকলোকে বহুত ধুনীয়াকৈ হাঁহি মাতি থকাই দেখিছে। ভিডিঅ'টোৰ জৰিয়তে মই সকলোখিনি কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এতিয়া বাৰু আপোনালোকে বুজি পাইছেনে? আজি বাইদেউৰ চাকৰি জীৱনৰ একেবাৰে শেষৰটো দিন। কিমান বছৰ যে বাইদেউৰ লগত একেলগতে থাকিলোঁ, বহুত বেছি দুখ লাগিছে। চাকৰি জীৱনৰ একেবাৰে শেষৰটো চহী বাইদেউ কৰিব আনিছে। মই ভাবিলোঁ মোৰ কেমেৰাতে আজি এই সময়খিনি ধৰি ৰাখোঁ, কাৰণ সময়বোৰ গৈ থাকিব, কিন্তু এই স্মৃতিখিনি সদায় মনত সজীৱ হৈ থাকি যাব। ইমান বছৰ একেলগতে থাকি যোৱাৰ সময়তহে ভাবিছোঁ বাইদেউকতো আমি একোৱেই দিব নোৱাৰিলোঁ চাগে, কিন্তু বাইদেউৰ পৰা যে অলেখ মৰম, বহু সময়ত সহায়, অভিভাৱকৰ দৰে শাসন, সকলোখিনিয়ে বাইদেউৰ পৰা পালোঁ। বাইদেউ যোৱাৰ দিনটোতে আমি এইবাৰ বিহুৰ আয়োজন কৰিলোঁ। প্ৰত্যেক বছৰে আমি বিদ্যালয়ত বিহু পাতোঁ। অৱশ্যে যোৱাটো বৰ্ষত আমি স্থগিত ৰাখিলোঁ, কাৰণ সেই বছৰ যুদ্ধ হৈছিল আৰু এই বছৰ জুবিন গাৰ্গবিহীন প্ৰথমটো বিহু। গতিকে জুবিন গাৰ্গৰ ফটোৰ সন্মুখত এগছি বন্তি জ্বলাই আমি তেখেতক স্মৰণ কৰিলোঁ, আৰু লগতে নিশামণি হালৈ আত্মাৰ সদ্গতিৰ অৰ্থে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই ধূপ বন্তি দিলোঁ। প্ৰত্যেক বছৰে আমাৰ বিদ্যালয়ত এনেদৰেই বিহু পালন কৰা হয়, আৰু লগতে প্ৰত্যেকে আমি সেই দিনটোত জাতীয় সাজপাৰ পৰিধান কৰোঁ। কান্দিলে হ'ব নেকি? হয়তো হাঁহি হাঁহি যাব লাগে। আপুনি আহোঁতেও হাঁহি হাঁহি আহিছিলে হয়নে? এতিয়া শেষত আকৌ চকু পানী টুপিছে। আমি এতিয়া সকলোৱে বাইদেউক থ'বলৈ যাবলৈ ওলাইছোঁ। এইফালে আমাৰ ববিতা, এইফালে সেইজনী মণি, এয়া মায়াশ্ৰী, গীতাঞ্জলি বাইদেউ, আৰু এইফালে বাইদেউ। আৰু গোটেই কিমান 10 চনৰ পৰা ন বাইদেউ? 10 চনৰ পৰা চাকৰি কাৰ্যকাল, আৰু আজি এনেকৈ শেষৰটো দিনত আহি উপনীত হ'লহি। চাকৰি জীৱনৰহে বিদায়। বাইদেউকতো আমি কেতিয়াও এৰিব নোৱাৰোঁ। বাইদেউ মাজে মাজে আহি থাকিব লাগিব, আমিও বাইদেউৰ ওচৰলৈ গৈয়ে থাকিম, কিন্তু শেষৰ সময়ত তেখেতৰ প্ৰতি আমাৰ বিদ্যালয়ৰ মৰম আৰু শ্ৰদ্ধা। আজিৰ দিনটোলৈকেতো বাইদেউৰ কাৰ্যদিনেই আছিলে, গতিকে আমি সিদ্ধান্ত ল'লোঁ অহা 5 তাৰিখেহে আমি বাইদেউৰ বিদায় মিটিংখন আয়োজন কৰিম। বাইদেউ এইফালে মাত এটা দিয়ক, কোনফালে আছে? মানুহগৰাকীকে দেখা নাই। মায়াশ্ৰী, আমাৰ সীমান্ত গোহাঁই, আমাৰ সোমোৱাই থকা মানুহটো আজি বাইদেউক কান্দিবলৈ দিয়া নাই, জানেনে? ই মানে ইমানেই সোমোৱাই আছে নহয়, আৰু সঁচাকৈ শেষৰ দিন বুলি ক'লে কিমান মনটো কেনেকুৱা দুখ লাগে। গত বছৰ একেখন স্কুলতে হ'বলৈ গৈছোঁ। এতিয়া আহি পালোহি আমি মৰাণ, আৰু এয়া অন্নপূৰ্ণাৰ পৰা কিবা এটা ল'ব লৈছোঁ, কাৰণ খালী হাতেৰেতো যাবলৈ ভাল নালাগিব, তাতে গোটেই ষ্টাফ আহিছোঁ ন। মিঠাই ল'লোঁ, আহিলোঁ। এতিয়া ৰাস্তাটোকে পাৰ হ'ব পৰা নাই, দেখিছেনে ইমান ভিৰ। আজি এনেকুৱা লাগিছে যেন আমি ছোৱালী যোগাবলৈহে আহিছোঁ। সেই যে ছোৱালী ঘৰৰ পৰা দৰা ঘৰত আহি চমজাই থৈ যায় ছোৱালীজনী, একদম ফিলিংছটো তেনেকুৱা। আমাৰ ৰাইজসকল সকলোকে দেখুৱাই দিছোঁ দেই। আমি আহি বাইদেউ ঘৰ পালোহি। এইফালে ভিনদেউক কৈছোঁ বোলে একদম চমজাই থৈ যাবলৈ আহিছোঁ, আৰু আজিৰ পৰা আৰু আমাৰ দায়িত্ব নাই, নিশ্চয়কৈ থাকিব। তথাপিও সিংহভাগ যে আপোনাৰ আছিলে, এতিয়া আকৌ সিংহভাগ আপোনাকেই গতাইছোঁ আৰু। ডুবাইত আছিলে যে সেই বাইদেউ ন, কেতিয়া পালেহি আপুনি?
অঁ 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 নাই হোৱা ভিনদেউ একদম ঠিকে আছে বাইদেউ একদম ব্যস্ত আৰু ন কি মৰম লাগিছে অঁ গোসাঁই ধুনীয়া লাগিছে চোৱাচোন মেকুৰী পোৱালি দেখি আমাৰ গোসাঁই মাত ওলাই গৈছে আমি আহি পালোঁ তাৰপিছতে এয়া দেখিছে বাইদেউৰ ঘৰত খোৱা বোৱা যোগাৰ কৰিছে কিন্তু এনেকুৱা লাগিছে আজি যেন সঁচাকৈ কিবা বেলেগ অনুষ্ঠানতহে আহিছিলোঁ আমি এনেকুৱা লাগিছে মাক থ'বলৈ আহিছোঁ কিন্তু মানে এইবিলাক দেখি পেলাই যে বেলেগ কিবা বিয়া চিয়া যেনেকৈ ৰিচেপশ্যন হয় নহয় সঁচাকৈ আজি তেনেকুৱাই লাগিছে সকলোকে বহিছে চাওক ভালনে তোমাৰ আজি কিবা আমাৰ স্কুললৈ গ'লে নগ'লা স্কুল গৈছিলে এটা কাম কৰিবা 5 তাৰিখে যেতিয়াখন আমাৰ স্কুলত মিটিং হ'ব যে আমি একেবাৰে ৰাজহুৱাকৈ বিদায় দিম মানে তেতিয়া তুমি চাবা দেই হ'ব 5 তাৰিখে চাব দেই 5 তাৰিখে চাব চব যাব আৰু এতিয়া 5 তাৰিখে পাৰিলে চাবা পুৰা ব্যস্ত বাইদেউ একদম আহি লৈ লগালগ লাগি গৈছে দেই আপুনি আমাৰ মানুহে হৈ আছে নহয় এইফালে হ'লেই যে এটা খোজ সেইফালে পেলালেই নে এই বাইদেউহঁতৰ ঘৰত এটাই ভাল লাগে এওঁলোকৰ পৰিয়ালবোৰ যে ভাবিব নোৱাৰি ইমান মিলা প্ৰীতি ন আচৰিত মানে যেতিয়াই আহোঁ তেতিয়াই দেখোঁ প্ৰত্যেকে ইমান মিলা প্ৰীতিয়ে থাকে আপোনালোকে বৰ ভাল লাগে গোটেই পৰিয়ালক প্ৰত্যেকবাৰে পাওঁ যেতিয়া কিবা এটা অনুষ্ঠান হয় যাৰ ঘৰতে হয় মানে অ' ভিনদেউ আপুনিও লাগি গৈছে আৰু ন কৰক দিয়ক আজি আমি বহি খাইছোঁ আৰু বেয়া চেয়া নাপাব আৰু দেই আৰু এইখন টেবুলত চব আজি যে এই পাৰ্টিটো জানেনে এইটো চব নিৰামিষ আজি বৃহস্পতিবাৰ আৰু এটা ইণ্টাৰেষ্টিং কেছ চাওক আকৌ এই মানে আনকি বৃহস্পতিবাৰে নাখায় মণিয়ে আজি বোলে বেগম বাইদেউৰ কাৰণে তাই ত্যাগ কৰিছে মই বোলো তোমাৰ কাৰণে মই কাইলৈ বৃহস্পতিবাৰ বনাই দিম দেই আজি শুক্ৰবাৰ ন তোমাৰ কাৰণে আজি শুক্ৰবাৰ কাইলৈ বৃহস্পতিবাৰ তাইৰ কাৰণে মই হেৰি কৰি দিছোঁ বাৰটো ওলট পালট কৰি দিছোঁ তাই মানে বৃহস্পতিবাৰে মাংস নাখায় সেইকাৰণে আজি তাইৰ কাৰণে শুক্ৰবাৰ কৰি দিছোঁ কাইলৈ বৃহস্পতিবাৰ বনাই দিম ক'ব নাখায় যদি তেনেকৈ কৰিব পৰা হ'লহেঁতেন সঁচাকৈ নমনি যি নহওক আমি তাক খাবলৈ লৈছোঁ ধেমালি কৰিলোঁ অলপ আমি যে দিনটো ভাত নোখোৱাকৈ গ'লোঁ বাইদেউৰ ঘৰত যে ইমান আয়োজন কৰি ৰাখিছিলে মাছ মাংস পনীৰ নিৰামিষ চব্জিৰ পৰা আদি কৰি মানে একদম চাটনি চালাড কি আছিলে সকলোখিনি আপোনালোকক দেখুৱাবলৈকে নহ'ল জানেনে ভোকৰ ভাতকেইটা সকলোৱে খাই বৈ বহি কিছু সময় কথাৰ লেকচাৰ কথাৰ মহলাটো থাকেই আৰু তাৰপিছতে আকৌ বাইদেউৰ ঘৰত আকৌ চাহৰ আয়োজন কৰিলে মুঠতে খাবহে লাগে আৰু আজি পেটত ধৰে মানে খাই থকাই হৈছে খাই লওঁ এইফালে আছে কালাকানটো খাইছানে কোনফালে চাইছোঁ মই নিজে ক'ব কাৰণে কালাকান খালে বুনিয়ালৰ খালে চাহটো নিজে আনি লৈছোঁ মই আপোনালোকক কৈছিলোঁ নে একেবাৰে যুগনীয়া যোৱাৰ নিচিনা লাগিছে বুলি চাওকচোন বাৰু প্ৰত্যেককে বাইদেৱে যেন মানহে ধৰিছে আচলতে মান ধৰিছে বুলি ক'লে ভুল হ'ব বাইদেউ আমাৰ জ্যেষ্ঠ মৰমতে সকলোকে কিবা এটা উপহাৰ দিছে বাইদেউ আৰু ভিনদেউৰ পৰা শিকিবলগীয়া আৰু এটা ডাঙৰ কথা আছে দুইজনৰ মাজত যে মিলা প্ৰীতি থাকিলে সকলোবোৰ সম্ভৱ হয় প্ৰত্যেক মুহূৰ্ততে যে ভিনদেউৱে বাইদেউক ইমান ছাপোৰ্ট কৰে প্ৰত্যেক সময়তে ইমান সহায় কৰে এতিয়া বাইদেউক ইয়াতে এৰি আমি যামগৈ যিহেতু চাকৰি জীৱনৰ একেবাৰে অন্তিমটো দিন সুখে দুখে বহুত বছৰ একেলগতে থাকিলোঁ বহু সময়ত বাইদেউ আমাৰ দুখৰো সমভাগী হ'ল সুখৰো সাক্ষী হ'ল গতিকে এই সময়খিনি কেতিয়াও নাপাহৰোঁ সদায় মনত থাকি যাব বাইদেউহঁতৰ ঘৰৰ সন্মুখতে সকলোৱে লগ লাগি একপি ফটো তুলি লওঁ কাৰণ এইবিলাক স্মৃতি সদায় থাকি যাব এনেই গ'ল আমাৰ গোসাঁই পোৱালি এইফালে গ'ল আমাক সেইটো কথা গোসাঁই আমনি কৰিছে মোবাইলটো ডাঙৰ মানে আহিব কিন্তু লগতে মই অকণমান ভিডিঅ' কৰি লৈছোঁ পৰিয়ালকে একেলগতে আমাৰ পৰিয়াল আপোনালোকৰ পৰিয়াল মানে আমাৰ পৰিয়াল মানে আমাৰ স্কুলৰ পৰিয়াল আৰু যাওঁ বাই বাই চবকে বাই বাই দিলোঁ বহুত কষ্ট কৰি মেলি আমাক খোৱালে গতিকে যাওঁ দেই
ভিডিঅ'টোৰ একেবাৰে শেষত ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিম, বাইদেউভিনটো সদায় কুশলে থাকক, সদায় হাঁহিটো জিলিকি থাকক আৰু সদায় এই পৰিয়ালটো সমাজৰ আদৰ্শ হৈ থাকক। মৰাণত কিছু বজাৰ কৰিব লগা আছিলে, সেই বজাৰখিনি কৰি মেলি আহি ঘৰ পালোঁ আৰু ঘৰত আমাৰ অসতিকেইটাক অকণমান নেদেখুৱালে আপোনালোকেওতো ভাল নাপায়। আমাৰ দেহাজনী এজনী মই আহি পেলাই ঘৰ পালোহি, আজি দিনটো লগ পোৱা নাই। এতিয়া মানে ঢোল বজাইছে, পেঁপা বজাইছে, মোক নাচিব কৈছে, গম পাইছেনে? নিজৰ প্ৰসাধন দেখিছে নাই? ফুট চোৱা, ফুট চোৱা, ফুট এফালে চোৱা। আৰু এইফালে আমাৰ এখেত মোক পদূলিৰ পৰা আগবঢ়াই আনিলেগৈ, এতিয়া এয়া বহিছে। আৰু লগতে ভাবিছোঁ আৰু ভিডিঅ'টো একদম সামৰি দিওঁ। আপোনালোকে আজি বহুত বেছি মৰম দিলে, ভাল লাগিছে, সেইকাৰণে সদায় এনেকৈ মৰম দিব। আৰু আজি ভিডিঅ'টো একদম শেষলৈকে চাইছে যিসকলে কমেণ্ট কৰিব আজি ভিডিঅ'টো কেনেকুৱা পালে। আজিলৈ আহিছোঁ, বাই বাই।